হিংকাণ্ডৰ অভিযুক্ত মৃত তফাজুলৰ পিতৃৰ বিস্ফোৰণ ঘটনাৰ দিনা সন্ধিয়া ক'ত আছিল তফাজুল তফাজুল প্ৰায়ে সুৰাৰ ৰাগিত মতলীয়া হৈ থাকে এটাকৈ ৰাজ্যত পোহৰলৈ আহিছে একাধিক লম্পট যুৱতী মহিলাৰ শ্লীলতা হানিৰ কেইবাটাও অভিযুক্তক গ্ৰেপ্তাৰ সমগ্ৰ ৰাজ্য কঁপাই যোৱা হিংকাণ্ডৰ মূল অভিযুক্ত তফাজুল ইছলামৰ মৃত্যুৰ পাছতেই পোহৰলৈ আহিছে বিস্ফোৰক তথ্য তফাজুলে প্ৰায়ে সুৰাপান কৰিছিল প্ৰায়ে সুৰাৰ ৰাগিত মতলীয়া হৈ থাকিছিল তফাজুল সেইদিনা সন্ধিয়া 6 বজালৈকে ঘৰতে আছিল তফাজুল সন্ধিয়া দুই বন্ধুৰ সৈতে ওলাই গৈছিল পিতৃৰ সন্দেহ সেইদিনাও সুৰাপান কৰিছিল পুত্ৰই নিশা পিতৃৰ সৈতে একেলগে খাদ্য গ্ৰহণ কৰি শুইছিল পিতৃৰ কাষতেই সাতটামানত ঘৰত আছিল সাতটামানৰ ঘৰতে মূলতে খাইছে খাই গ'ল শুই আছে কাৰ লগত ওলাই গৈছিলে তেতিয়া কিয় কাৰো লগত যোৱা নাই এই ঘৰটো শুই আছে অকলে ওলাই গৈছিলে যোৱা নাই কি কৰে পঢ়া শুনা কৰিছিলে নে নাই হি কি কৰে নাই কৰে পঢ়া শুনা কৰা নাই পঢ়া শুনা অলপ কৰিছে মানে নিজে নামটোৱে লিখিব পাৰে অন্য কোনো নাজানে আপোনালোকে পঢ়া শুনাত জোৰ নিদিলে নে তাৰ মন নাছিলে আমি জোৰ দিব পাৰোঁ দুই কাম কি দি জোৰ দিম পইচা পাতি নাই কি হয় ৰাইজে কৈছে যে জানাজা কৰিবলৈ আপোনালোকক সহযোগিতা নকৰে আপোনালোকে কি বিশ্বাস হোৱা নাই নেকি এতিয়াও যে আপোনাৰ পুত্ৰই এই জঘন্য কাম কৰা নাই বুলি আমি এতিয়া নাজানো দেখা নাই যেতিয়া শুনা নাই এতিয়া কি কৰিম এতিয়া এতিয়ালৈকে বিশ্বাস হোৱা নাই আপোনাৰ পুত্ৰই বিশ্বাস হৈ যায় এতিয়া বিশ্বাসটো নহ'লে মাৰিছেগে নেকি নহতে এনেতো মাৰিছে তেতিয়া কিয় এইবিলাক কোনে শিক্ষা দিলে এনেকুৱা বেয়া কাম কৰিবলৈ কোনে শিক্ষা দিলে আপোনাৰ ল'ৰাক সেইটো আমি ক'ব নোৱাৰো আমিতো শিক্ষা দি এইবিলাক শিক্ষা দিয়া নাই গুলাবুদ্দিন আৰু ফৰিদুলৰ লগত কি সম্পৰ্ক আছে তেওঁলোকৰ লগত এই বাকি দুজনৰ লগত মদ খায় এইকেইটা একেলগে মদ খায় আৰু কি কি খায় মদবাদে আৰু এই মদে খায় অন্য একো নাই তেওঁলোকে কি কৰে সিহঁতে এটা চুলি কাটে আৰু এটা মানে এই গাড়ী ড্ৰাইভাৰ গাড়ী চলায় আৰু সদায় এনেকে ওলাই যায় সদায় নাযায় মাজে মাজে কোনোবা সময়ত যায় এই যিখন বাইক আছিল বাইকখন কাৰ লৈ গৈছিল এইটো হৰিদলক নিছিল নেকি সেইটো ক'ব পৰা নাই মদ খাই নিচাৰ ৰাগিত এনেকুৱা কাম কৰিলে নেকি ক'ব নোৱাৰো মই এতিয়া সেইটো ৰাতি যেতিয়া ঘৰলৈ ঘূৰি আহিছিলে কেনেকুৱা হৈ আহিছিলে সি খাই আহিছিলে নে নাই ঘৰ আহিছে খাই অহা নাই আহি ভাত খাইছে মোৰ লগতে বহি পেলাই ভাত খাই পেলাই সি এইটো বিচনাত শুইছে মই সেইটো বিচনাত শুইছোঁ হোৱাৰ পিছত টিউচনলৈ যোৱা নাবালিকাৰ শ্লীলতা হানি কৰি পথৰ দাঁতিত পেলাই থৈ যোৱা লম্পট তফাজুলে আৰক্ষীৰ ভয়ত পুখুৰীত জাপ দি পলোৱাৰ চেষ্টা কৰোঁতেই মৃত্যু হোৱাৰ পাছত এতিয়া মৃতদেহক লৈ অস্বস্তিত পৰিছে পৰিয়াল কিয়নো স্থানীয় লোকে বৰ্জন কৰিছে পৰিয়ালটোক তফাজুলৰ জনাজাত ভাগ নলয় স্থানীয় লোকে প্ৰস্তাৱ গ্ৰহণ কৰিছো যে অভিযুক্ত তফাজুল ইছলামক জনাজাত আমি অংশগ্ৰহণ নকৰোঁ ৰাজহুৱা কবৰস্থানত আমি কবৰ দিব নিদিওঁ আৰু তফাজুলৰ ঘৰক সামাজিকভাৱে আমি বহিষ্কাৰ কৰিছোঁ আমি বৰবিটিৰ গাঁৱৰ ৰাইজ অপৰাধীৰ পক্ষত নাই আমি সদায় ন্যায়ৰ পক্ষত আছো আৰু ন্যায়ৰ পক্ষত থাকিম কেৱল ইমানেই নহয় ৰাজ্যত আৰক্ষীৰ জালত পৰিছে ইটোৰ পাছত সিটো লম্পট লখিমপুৰৰ উলুবাৰী আৰু ফুকনৰ হাট তেজপুৰ চিৰাং হোজাই তিতাবৰ তিনিচুকীয়াতো কেইবাটাও যৌন নিৰ্যাতনকাৰীক আটক কৰিছে আৰক্ষীয়ে যি সময়ত দেশে ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে সেই সময়ত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত এতিয়া সততে প্ৰশ্ন উত্থাপন হৈছে কেতিয়া মুক্ত মনেৰে বিচৰণ কৰাৰ স্বাধীনতা পাব যুৱতী মহিলা অথবা কিশোৰীয়ে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক